हेलो फ्रेंड्स नमस्कार सकलोके आपनालोक सकलोके पुनरबार मोर यूट्यूब चेनेলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে কুশলে থাকক তাৰে কামনা কৰিছো। আজি আমি এইটো ভিডিঅ'ত কথা পাতিম আসাম পুলিচৰ ফাইনেল ৰিজাল্টৰ বিষয়ে। আপোনালোকৰ বহুতেই ফাইনেল ৰিজাল্টৰ বিষয়ে কমেন্ট কৰি আছিল ফাইনেল ৰিজাল্টৰ ওপৰত এটা ভিডিঅ' লাগে আৰু আমাৰ নিউ ৰিক্ৰুটমেন্টৰ ওপৰত আমাৰ ভিডিঅ' লাগে বুলি বহুতেই কৈ আছিল যেহেতু আপোনালোকে গম পাইছে আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্ট আৰু আমাৰ আকৌ নতুনকৈ এবিউবি মুকলি কৰাৰ কথা আমাৰ সিএম মহোদয় আপোনালোকৰ আগত কৈছে ফেসবুক লাইভ যোগে। গতিকে তাৰ ওপৰত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম কেতিয়া এপ্লাই হ'ব কিমান ভ্যাকেন্সি আহিব তাৰ ওপৰত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম আমাৰ আৰু আপোনালোকৰ ফাইনেল ৰিজাল্ট কোনটো মাহত দিব পাৰে তাৰ ওপৰত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিসকলে ফাৰ্স্ট টাইম আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' দিওঁ আপোনালোকে অতি সোনকালে চাব পাৰিব। তো আপোনালোকে গম পাইছে ইতিমধ্যে আমাৰ সিএম মহোদয় সিদিনাখন ফেসবুক লাইভ যোগে আমাৰ কলে যে আমাৰ ফাইনেল ৰিজাল্টটো অৰ্থাৎ আমাৰ অলপ দেৰি হোৱা চান্স আছে। অৰ্থাৎ আমাৰ যেহেতু এতিয়া এডিআৰই 4th গ্ৰেড 3rd গ্ৰেডৰ যেহেতু মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে এইটো মৌখিক পৰীক্ষাৰ পিছতে আপোনালোকৰ যেহেতু ফাইনেল ৰিজাল্ট সকলো পোষ্টৰে যেহেতু দিব লগা আছে গতিকে আমাৰ এবিউবি এপিআৰও হ'ব বা আমাৰ অসম পুলিচৰ বিভিন্ন বিভাগৰ পদসমূহৰ মানে ফাইনেল ৰিজাল্ট আমাৰ এডিআৰইৰ লগতে দিয়া চান্স আছে। অৰ্থাৎ ৰিজাল্টটো অলপ অগাপিছা হ'ব হয়তো আজি এডিআৰই দিব বা কাইলৈ আপোনালোকৰ আসাম পুলিচৰ দিব হয়নে তেনেকুৱা হ'ব বা আজি আসাম পুলিচৰ দিব কাইলৈ বা এসপ্তাহ মানৰ পিছত এডিআৰই দিব তেনেকুৱা হ'ব। বাকি মানে আপোনালোকৰ মানে ক্লিয়াৰিফিকেশ্যন দিছে যে মানে এডিআৰই আমাৰ 3rd গ্ৰেড 4th গ্ৰেডৰ ভাইভাৰ পিছতহে আমাৰ মানে ফাইনেল সিলেকশ্যন আমাৰ আসাম পুলিচৰ দিয়া চান্স আছে। আৰু বহুতেই আপোনালোকৰ সুধি আছিলে আমাৰ এবিউবি কিমান ভ্যাকেন্সি আকৌ নতুনকৈ ওলাব আৰু কমান্ডৰ ভ্যাকেন্সি আহিব নেকি বহুতেই সুধি আছিলে আৰু ফৰেষ্ট ডিপাৰ্টমেন্টত কিমান ভ্যাকেন্সি ওলাব তো বহুতেই বহুত ভাগে কমেন্ট কৰিছিল গতিকে আপোনালোকৰ কমেন্টখিনি ৰেসপন্স ৰাখি মই ভিডিঅ'টো বনাইছো। গতিকে একো নটিফিকেশ্যন নোহোৱাৰ কাৰণে মই ভিডিঅ' বনোৱা নাছিলো তথাপিতো আপোনালোকৰ বহুতেই কমেন্ট কৰি আছিলে ভিডিঅ' এটা লাগে বুলি নতুন ভ্যাকেন্সিৰ ওপৰত আৰু এপ্লাই কেতিয়া হ'ব আপোনালোকৰ বহুতেই সুধি আছিলে। তো আপোনালোকে গম পাইছে যে আমাৰ অক্টোবৰ 10 তাৰিখে আমাৰ এইবোৰ যিবোৰ এতিয়া প্ৰসেসিং হৈ আছে এইবোৰ কমপ্লিট হ'ব 10 তাৰিখৰ অক্টোবৰ 10 তাৰিখে আপোনালোকৰ এপইন্টমেন্ট দিয়া হ'ব। গতিকে অক্টোবৰ 10 তাৰিখে আমাৰ এপইন্টমেন্ট দিয়া হ'ব তাৰ নেক্সট মন্থত আমাৰ নৱেম্বৰ মাহত আমাৰ নতুন ভ্যাকেন্সিৰ এডভাৰটাইজমেন্ট মুকলি কৰিম বুলি আমাৰ সিএম মহোদয় নিজে কৈছে। গতিকে এডভাৰটাইজাৰ অৰ্থাৎ এবিউবিও আহিব আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টও আহিব বাট কিন্তু কমান্ডোৰ কথা কোৱা নাই তথাপিতো কমান্ডোৰ অহা চান্স আছে কিয়নো আমাৰ কমান্ডোৰ 5টা বেটেলিয়ন বনোৱা কথা আছিলে অনলি এটা বেটেলিয়ন হৈছে গতিকে 4টা বেটেলিয়ন বাকি আছে গতিকে আপোনালোকৰ কাৰণে কমান্ডো আহিব পাৰে। তো খুব বেছি আপোনালোকৰ কমান্ডো আহিলেও ভ্যাকেন্সিটো কমকৈ আহিব বাট তথাপিতো আমাৰ যেটো এবিউবিত বহুতো আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টত বহুতো ভ্যাকেন্সি মুকলি কৰাৰ চান্স আছে। ফৰেষ্ট ডিপাৰ্টমেন্টৰ লগত আপোনালোকৰ এবিউবিৰ প্ৰায় 3000 4000ৰ ওপৰত মানে ভ্যাকেন্সি ওলোৱা চান্স আছে কিয়নো আপোনালোকে গম পাইছে এতিয়া যেটো এবিউবি আমাৰ অসম পুলিচৰ যেটো বিভাগ মানে প্ৰত্যেকটো বিভাগৰ এতিয়া প্ৰসেসিং হৈ আছে এইখিনি যেহেতু আমাৰ 2023 চনৰ এডভাৰটাইজমেন্ট হয় গতিকে 2023 ৰ পৰা আপোনালোকৰ এতিয়া 1.5 বছৰ হ'ল 24 আৰু এতিয়া 25 চলি আছে যেহেতু 1.5 বছৰ হ'ল গতিকে 1.5 বছৰত কিছুমান ৰিটায়াৰ হৈছে কিছুমান প্ৰমোশন হৈছে পদখিনি খালি হৈ থাকে। তো আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ প্ৰায় আমাৰ এবিউবিত মিনিমাম মানে 1500 2000 মান আহিব পৰা চান্স আছে আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টতো তেনেদৰে 1500 2000 মান অহা চান্স আছে। খুব বেছি আপোনালোকৰ কমেও মানে এবিউবি আৰু ফৰেষ্ট ডিপাৰ্টমেন্ট বুলিবলে আপোনালোকৰ টোটাল কৰি 3000 মানৰ ওপৰত অহা চান্স আছে। তো আপোনালোকৰ 4000 ওপৰত হ'ব পাৰে যদিহে আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেন্টত 2000তকৈ ওপৰত যদি ভ্যাকেন্সি উলিয়াই দিয়ে। গতিকে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ যিসকলে আমাৰ যোৱাবাৰ মানে এতিয়া প্ৰিভিয়াস ইন্টাৰভিউত যিসকলে বয়স কম কাৰণে এপ্লাই কৰিব নোৱাৰিলে অনলাইন কৰিব নোৱাৰিলে আৰু যিসকলে ৰানিং ডিসকোৱালিফাই হ'ল বা কোৱালিফাই কৰিব নোৱাৰিলে তেওঁলোকৰ কাৰণে বহুতেই ভাল খবৰ বা যিসকলে ৰিটেন টেষ্ট এইবাৰ দিব নোৱাৰিলে তেওঁলোকৰ কাৰণে বহুতেই ভাল খবৰ আপোনালোকৰ আকৌ যুদ্ধ কৰাৰ সময় আহি গৈছে। নৱেম্বৰত এডভাৰটাইজমেন্ট মুকলি কৰিম বুলি আমাৰ সিএম মহোদয়ে কৈছে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ। তো আপোনালোকক ক'লো তো ফাইনেল ৰিজাল্টৰ কথাটো ক'লো আপোনালোকৰ ফাইনেল ৰিজাল্টটো অৰ্থাৎ আমাৰ এডিআৰইৰ আমাৰ ভাইভা টেষ্টটো অনুষ্ঠিত হোৱাৰ পিছতেই আপোনালোকৰ ফাইনেল ৰিজাল্টটো দিয়া চান্স আছে। অৰ্থাৎ খুব বেছি আপোনালোকৰ সেপ্টেম্বৰ মানে আগষ্ট সেপ্টেম্বৰ মানত আপোনালোকৰ ফাইনেল ৰিজাল্ট এবিউবিৰ দিয়া চান্স আছে। তাৰ আগতে আপোনালোকৰ কমান্ডো খুধি আছিলে কমান্ডোটো কিন্তু যেহেতু সোনকালে দিয়া কথা আছিল কিন্তু দিয়া নাই এতিয়ালৈকে তো হেতু অলপ প্ৰসেসিং ৰখাই থৈছে চাগে তো সকলোবোৰ পদৰ একেলগে দিয়া চান্স আছে। তো আপোনালোক ইয়াকে কৈছো আৰু যিসকলে নতুন ৰিকুৱাৰমেন্টৰ কাৰণে ওয়েট কৰি আছে ভালদৰে আপোনালোকে এতিয়াৰ পৰা অলপ প্ৰেক্টিছ কৰি থাকক যেহেতু সময় বেছি দিন নাই তো ভালদৰে লাগি থাকক আপোনালোকৰ সপোনটো পূৰণ হওক বুলি কামনা কৰিছো। তো সকলোকে পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। জয় আই অসম।